গুৰেশ্বৰৰ সমীপৱৰ্তী কামৰূপ জিলাৰ গাজবাৰী চকত চুৰিকাণ্ড। কামৰূপ জিলাৰ গাজবাৰী চকত যোৱা নিশা পিছপিনৰ পৰা দৰ্জা ভাঙি চোৰে লুটিলে কেইবাখনো দোকান। দীপা মেডিকেল ষ্ট'ৰ, মা লক্ষ্মী নৱনীতা হোটেলৰ লগতে দেৱী হোটেল নামৰ তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চলালে চাফাই অভিযান। উল্লেখযোগ্য যে বাহেতা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত গাজবাৰী আৰক্ষী শিবিৰৰ সন্মুখতে সঘনাই সংঘটিত হৈ আহিছে এনেধৰণৰ চুৰিকাণ্ড। কেইবাবাৰো আৰক্ষীক অৱগত কৰাৰ পিছতো কোনো কাণসাৰ নাই আৰক্ষীৰ। চকটোত প্ৰায়ে সংঘটিত হৈ থকা চুৰিকাণ্ড নিয়ন্ত্ৰণ কৰাত আৰক্ষী শিবিৰটো বিফল হৈছে বুলিও অভিযোগ গাজবাৰীৰ ব্যৱসায়ীসকলৰ। আমাৰ গাজবাৰী চকত আজি ৰাতি মানে এনেকৈ আমাৰ 4খন দোকান চোৰ কৰিলাক। তো মানে আমাৰ কিছু ছাছপেক্ট হৈছে চোৰৰ ওপৰত, কোন চোৰ কেনেকুৱা আমাৰ ছাছপেক্ট হৈছে। মোৰ ফাৰ্মাচীখনৰ পিছফালে দৰ্জাখন অলপমান হেৰিও আছিল, দৰ্জাখন খুলি CC কেমেৰাত কাপোৰ জাপি দিছে। তথাপিও কাপোৰ জাপি দিলে কাগজ তাৰপিছত এনেকৈ তলাই দি আহি তাঁতডাল এৰাই দিছে। এৰাই দি সি মোৰ বেলেগ নিয়া নাই, বাকচত অকণমান 850 পইচা আছিল সেইখিনি নিছে। তাৰপিছত বাসকৰ হোটেলত সোমাই মানে ঠাণ্ডা খাচি আৰু তাৰ কেছৰ পৰা 2000 টকা নিছে। অৱনীৰ পিছফালেদি আহি অৱনীৰ দোকানৰো সেনেকৈ সোমাইছিল, সোমাই পিছফালেদি অলপ পইচা মিঠাই চিঠাই খাই ঠাণ্ডা চাণ্ডা নিছিল। বাবুল বুলি এটা তাৰ ব্ৰইলাৰ দোকান, তাৰ পৰা ব্ৰইলাৰো বোলে দুটা ব্ৰইলাৰ নিছিল। চোৰটো এটা ঘূৰি থকা এনেকুৱা চোৰে হ'ব আৰু এতিয়া আমি তথাপিও কিছু ছাছপেক্ট হৈছে, কিন্তু এতিয়া ডাইৰেক্ট ক'ব নোৱাৰে। CC কেমেৰাৰ গোটেই মানে হেৰি কৰা নাই, ধৰা পৰে, কিন্তু তলাই দি আহি চালি CC কেমেৰাটোৰ তাঁৰডাল খুলি থ'লে নে তেতিয়া সি বেটাৰী কানেকশ্যন সি মানে হেৰি হৈ গ'ল, সেইকাৰণে এনেকৈ চোৰ কৰি নিব পাৰিলে। দুজন আছে, সন্দেহ দুজন আছে, এজনে পিছফালে আছে অলপমান আৰু এজনে সোমাই পেলাই এইবিলাক বাহিৰ কৰি আছে। কাৰণ ধৰা পৰাৰ সন্দেহ আছে, আমি এটা টাৰ্গেট লগাই আছোঁ। চোৰ কিন্তু ধৰা পৰিব, সি যদি নিজে আহি আমাক মানে ধৰা দিয়ে দিয়ক, নিদিলে কিন্তু সি পৰিব ধৰা, একদম ধৰা পৰিব। আৰু এই চোৰ আমি বাহিৰ কৰিমেই, কাৰণ সি ইয়াতে ঘূৰি থাকে, ইয়াতে থাকে চকত, তাৰ লগত এটা লগ লৈ আহিবলৈ এইটো কৰিছে। চাই লওঁ কিমান দূৰ। মই কৈছোঁ সি যদি পাৰে সিহঁতে নিজে আহি আমাক মানে চাৰেণ্ডাৰ কৰিলে হ'ল, মানে ধৰা দিলে হৈ গ'লে ধৰা পৰিব কিন্তু। আৰু আমি এই চোৰ ধৰিম, তাৰমানে নধৰাকৈ নাথাকোঁ, আমি টাৰ্গেট লৈ আছোঁ, এই চোৰ ধৰিমেই। আৰু চকৰ ডিউটি আগত আছিল, এতিয়া ডিউটিটো কিছু বন্ধ হৈ আছে, যি নহওক আৰু ফিউচাৰ ডিউটি আমি মানে চলাম আকৌ। তাৰপিছত আমাৰ পুলিচ প্ৰশাসনখিনিও তাৰমানে শুই থাকে, ইহঁতে যদিও তাতে থাকে শুই থাকে। ইয়াতে কোনো বুদ্ধি এটা চকতে থানা আছে, আৰক্ষী চকী আছে, ইয়াতে ৰানিং ডিউটি নকৰে, ইয়াতে শুই থাকে। নহ'লে আগতেও এনেকুৱা উৎপল ডেকাৰ মোবাইল চোৰ হৈছিল, দোকানৰ মোবাইল চোৰ হৈছিল। আৰু এখনেই পাণ দোকান মন্টু বুলি, তাৰ পাণ দোকানত 2-3বাৰ চোৰ হৈছিল। যি নহওক আমি চোৰ ধৰাৰ টাৰ্গেটত আছোঁ। যদি কোনোবাই ক'ৰবাত কিবা সম্ভেদ পায় মানে এনেকুৱা আমাক জনালে হ'ল। আমাৰ কিন্তু পুলিচে ইনকুৱাৰী কৰি আছে, মই কৈছোঁ আমাৰ ইয়াৰ ছাৰখিনিক, আমাৰো নিজা ইনকুৱাৰী কিছু ছাছপেক্ট আছে, চাওঁ কিমান দূৰ ৰাখিব পাৰোঁ। চোৰ ধৰা পৰিব, একো অসুবিধা নাই। এইটো কথা আমাৰ ইয়াতে আৰক্ষী চকীটো বাহিৰতে চাৰিআলি থৈ মানে এওঁলোকে 6জনমান থাকে, ইয়াতে শুই থাকে, মানে কোনোদিন ৰানিং ডিউটি কিবা দিয়ে, মাত্ৰ এই ডাম্পাৰকেইখন ধৰে আৰু তাৰখিনি মানে আহি ট্ৰাক যেতিয়া আহিব তেতিয়া ডাম্পাৰকেইখনৰ পৰা কিবা কিবি পইচা লয়, এইখিনিয়ে সিহঁতৰ কাম। বাকী ৰানিং ডিউটি কিবা মানে থাকিও নাথাকা হৈছে। উপায় নাই, প্ৰশাসনে কোনো ধৰণৰ মানে এটা ৰিস্ক নল'লে। আমি ইমানখিনি দোকানী ইয়াত আছোঁ, তেওঁলোকে আমাক ছাৰ্ভিচ দিব বুলি ভাবোঁ, আমি তেওঁলোকক ইমান মানে সন্মান কৰোঁ। তেওঁলোকে আমাৰ দোকানখিনিত কোনো ধৰণৰ মানে অকণমান সঁহাৰি নিদিয়ে, মানে অকণমান থকাই নথকাই সমান এনেই আছে, তাতে শুই আছে তেওঁলোকে, একো কৰিব পৰা নাই, একো ব্যৱস্থাই নাই। তেওঁলোকে আগে পিছেও তেনেকুৱা দোকান চোৰ হৈছে। এতিয়া আৰু মই এই হিচাপতে এটা কথা জনাব বিচাৰিছোঁ আমাৰ বন্ধুবৰ্গখিনিক, মানে আমাৰ দোকানী বন্ধুসকলক কৈছোঁ, চব ব্যৱসায়ী সন্থাসকলৰ বিষয়ে কৈছোঁ, ডিউটিৰ ব্যৱস্থা কৰিম আমি, আমাৰ লগত ডিউটি সহযোগ কৰিব লাগে। নহ'লে আমাৰ কি আছে, গোটেইকেইটা দোকানীৰে আমাৰ মাত্ৰ চিম্পল দোকানখিনিয়ে, কাৰো বহুত বেছি টকা পইচা নাই, আমি এই দোকানখনক লৈ চলি থাকোঁ। গতিকে মাহত একদিন ডিউটি দিয়াটো কোনো ডাঙৰ কথা নহয়, আমাৰ 5জনকৈ দিলে একদিনকৈ পৰিব মাহত। দোকানী বন্ধুসকলকো কৈছোঁ, ব্যৱসায়ীসকলক কৈছোঁ যে দোকান য'তে ত'তে যিকোনো চকতে ব্যৱসায় প্ৰতিষ্ঠানসকলে মানে ডিউটিৰ ব্যৱস্থা কৰিব লাগে, নহ'লে কিন্তু আৰু এনেকুৱা ধৰণৰ আৰু বহুত চোৰ হ'ব। এইখিনি মই সকলোকে জনাইছোঁ যে ডিউটিৰ যাতে ব্যৱস্থাটো কৰে আৰু আমিও কৰিম, আমি চকত ব্যৱস্থা কৰিম। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।